নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা দশম শ্ৰেণীৰ প্ৰি বৰ্ড এক্সামিনেশ্যন 2023 যিখন ছ'চিয়েল ছায়েন্সৰ প্ৰশ্ন কাকত সেইখন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। ছেকশ্যন 8 আছে তলত দিয়া বহু বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰত আছে ব্ৰিটিছ শাসনৰ বিপক্ষে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম আছিল। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি স্বদেশী আন্দোলন। 2 নম্বৰটো আছে অসহযোগ আন্দোলন মুখ্য লক্ষ্য হ'ল। ইয়াৰ যিটো শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। 3 নম্বৰত আছে জনসাধাৰণে কৰ পৰিশোধ নকৰা সিদ্ধান্তক ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যপদ্ধতি হিচাপে মহাত্মা গান্ধীয়ে গ্ৰহণ কৰিছিল। কৰ পৰিশোধ নকৰা সিদ্ধান্ত অসমৰ কোন বিদ্ৰোহ পোনপ্ৰথমে গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1857 চনৰ বিদ্ৰোহ। 4 নম্বৰত আছে দাণ্ডী যাত্ৰাত মহাত্মা গান্ধীৰ সহযোগী অসমৰ ছাত্ৰগৰাকী আছিল। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি লীলাধৰ বৰুৱা। 5 নম্বৰত আছে ভাৰতৰ সংবিধান ডেছ নং অনুচ্ছেদত ভাৰতবৰ্ষক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 1 নং অনুচ্ছেদ। 6 নম্বৰত আছে মূলধনৰ বৰ্হিগমনৰ ফলত সৃষ্টি হোৱা মুদ্ৰা হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তপত মুদ্ৰা। 7 নম্বৰত আছে CTBTৰ শুদ্ধ সম্পূৰ্ণ ৰূপটো হ'ল অপশ্যন বি কম্প্ৰিহেনচিভ টেষ্ট বেন ট্ৰিটি। 8 নম্বৰত আছে দেশৰ জাতীয় আয় বা জনমূৰি আয় বৃদ্ধিয়ে হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰ্থনৈতিক বিকাশ। 9 নম্বৰত আছে তলৰ কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি সৰ্বাধিক অৰিহণা যোগায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নাইট্ৰাছ অক্সাইড। 10 নম্বৰটো হৈছে দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ডিব্ৰু-চৈখোৱা। 11 নম্বৰত আছে অসমে কোনবিধ সূতা ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ 97%তকৈ অধিক উৎপাদন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাট সূতা। 12 নম্বৰত আছে 1888 চনত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা নাব্য জলপথটো হ'ল অপশ্যন বি বৰাক নাব্য জলপথ। 13 নম্বৰত আছে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? এইটো হৈছে অপশ্যন ডি ইউনেস্কো। 14 নম্বৰত আছে ভাৰতবৰ্ষৰ অৰ্ধ যুক্তৰাষ্ট্ৰ কাৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 একক নাগৰিকত্ব। 15 নম্বৰত আছে ইউৰাল পৰ্বতমালাই পৃথক কৰা মহাদেশ দুখন হ'ল এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, ইউৰোপ। ইয়াত দিয়া আছে যে 1 আৰু 2, 2, 3, 1, 3 আৰু 1, 4। তোমালোকে শুদ্ধটো কমেণ্ট কৰিবাচোন। 16 নম্বৰত আছে ভাৰত ত্যাগ আন্দোলনৰ কাৰণ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ 1 আৰু 2। 17 নম্বৰত আছে অসমত 1857 চনৰ বিদ্ৰোহৰ কাৰণসমূহৰ ভিতৰত আছিল অপশ্যন বি 2 আৰু 4। 18 নম্বৰত আছে 1920-21 বিত্তীয় বৰ্ষত প্ৰচলিত কানি শুল্ক 1615 মোনৰ পৰা 1922-23 বৰ্ষৰ 993 মোন হৈছিল। কানি বিক্ৰীৰ ফলত উপাৰ্জিত ৰাজহৰ পৰিমাণ 19 লাখ টকা পৰ্যন্ত কমি গৈছিল। ইয়াৰ দুটা শুদ্ধ কাৰণ বাছি উলিওৱা। এইটো তোমালোকে কমেণ্ট কৰিবা। আৰু 19 নম্বৰত আছে দেশ বিভাজনৰ পিছত অসমে সন্মুখীন হোৱা দুটা সমস্যা হ'ল। তাৰ পাছত 20 নম্বৰত আছে মুদ্ৰাৰ বৈশিষ্ট্য। এইটো হৈছে শুদ্ধ উত্তৰটো অপশ্যন চি 1 আৰু 2। 21 নম্বৰত আছে পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদটো হৈছে
ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে কমেণ্ট কৰিবা। 22 নম্বৰত আছে যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত হয় সেই প্ৰক্ৰিয়াক ডেছ বোলা হয়। এইটো হৈছে বিত্তীয় অন্তৰ্ভুক্তিকৰণ। 23 নম্বৰত আছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সভাপতি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। বি নম্বৰত আছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কাৰ্যালয় 4 বছৰ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ শুদ্ধ, বি অশুদ্ধ। 24 নম্বৰত আছে অৰ্থনীতিবিদ জৰ্জ চিজহমৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকৰীতা আৰু উপকাৰিতা দুটা গুণ থাকিব লাগে। বিত আছে মানুহ সম্পদৰ লগত উৎপাদক আৰু উপভোক্তা হিচাপে জড়িত। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি এ অশুদ্ধ, বি শুদ্ধ। 25 নম্বৰত আছে এ নম্বৰত পৰিৱেশ শব্দটোৱে কোনো জীৱ বা সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়। বি হৈছে পৰিৱেশৰ উৎপাদনসমূহক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি, জৈৱ আৰু অজৈৱ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি এ শুদ্ধ, বি শুদ্ধ। 26 নম্বৰত আছে এ পইণ্টত আছে 1951 চনৰ পৰা 2001 চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ 232%। বিত আছে এই জনসংখ্যা বৃদ্ধিৰ কাৰণ হৈছে উচ্চ জন্মহাৰ আৰু অধিক মাত্ৰাত হোৱা জনপ্ৰব্ৰজন। ইয়াৰ শুদ্ধটো তোমালোকে মোক জনাবা। 27 নম্বৰত আছে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাকৈ বহু বেছি আছিল। আৰু বিত আছে উজনি অসমৰ ব্ৰাহ্মণ পুৰোহিতসকলে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শুদ্ধ, বি অশুদ্ধ। 28 নম্বৰত আছে বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ আছিল অসম প্ৰদেশ গঠন। আৰু বি আছে অসম প্ৰদেশৰ প্ৰথম মুখ্য আয়ুক্ত আছিল জন ব্যামফিল্ড ফুলাৰ। তো ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট কৰি জনাবা, কাৰণ চব উত্তৰ মই নাজানো যিহেতু মোৰ ছাবজেক্ট হৈছে ইংলিছ। 29 নম্বৰত আছে খ্ৰীষ্টপূৰ্ব 4ৰ্থ সহস্ৰাব্দত সিন্ধু উপত্যকাত উন্নত নাগৰিক সভ্যতাৰ বিকাশ হৈছিল। আৰু বিত আছে সিন্ধু সভ্যতাৰ বিভিন্ন স্থানত পশুপতি, শিৱলিংগ আদি মূৰ্তিৰ আৱিষ্কাৰ হৈছিল। তো ইয়াত 4টা অপশ্যন আছে, 4টাৰ শুদ্ধটো মোক জনাবা। 30 নম্বৰত আছে ভাৰতলৈ প্ৰৱেশ কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ তলত দিয়া কোনটো ক্ৰম শুদ্ধ। ইয়াত যিটো চি ক্ৰম আছে এইটো শুদ্ধ। প্ৰটো অষ্ট্ৰেলয়েড বা অষ্টিক, মংগোলীয় গোষ্ঠী, নৰ্ডিক আৰ্য আৰু নিগ্ৰো গোষ্ঠী। 31 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াৰ শুদ্ধটো তোমালোকে নিজেই কৰিবা। 32ত আছে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াতো সেইকেই, ইয়াত চি অপশ্যনটো শুদ্ধ। 33 নম্বৰটো একেটাই আছে, ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত মেচ দ্য ফলোয়িং আছে। আৰু ইয়াত যিটো উত্তৰ হ'ব তোমালোকে মোক কমেণ্ট কৰি জনাবা। 34ত আছে ক অংশৰ লগত খ অংশ মিলোৱা। অসম চিকিৎসা মহাবিদ্যালয়, অসম কৃষি মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়। তো ইয়াৰ শুদ্ধটো হ'ব অসম চিকিৎসা মহাবিদ্যালয় 1968, আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি 1969, গুৱাহাটী বিশ্ববিদ্যালয় 1948 আৰু শিলচৰ মহাবিদ্যালয় 1947। তো ইয়াত যিটো আছে অপশ্যন চি, এইটো ইয়াৰ শুদ্ধ উত্তৰ। 35 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াৰ যিটো অপশ্যন এ এইটো হৈছে শুদ্ধ উত্তৰ। আৰু 36ত আছে আকৌ ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াৰ যিটো অপশ্যন বি এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 37তো একেটাই আছে। আৰু 38তো মেটছ দ্য ফলোয়িং আছে। যিখিনি উত্তৰ হয় মই তোমালোকক কৈ যোৱা নাই, তোমালোকে যিখিনি কৰিছা পাৰিলে মোক কমেণ্ট কৰি জনাবা। 39ৰ উত্তৰটো হ'ব অপশ্যন ডি।
আৰু 40ত আছে শুদ্ধ ক্ৰমত সজোৱা জয়ন্তীয়া বিদ্ৰোহ, আয়কৰ প্ৰৱৰ্তন, লাচিমাৰ বিদ্ৰোহ, মফত মিলছৰ অসম আগমন। আৰু এইফালে আছে 41ত মাটিকালি বিতৰণৰ ওপৰত ভিত্তি কৰি তলৰ মহাদেশসমূহ সৰুৰ পৰা ডাঙৰলৈ সজোৱা। এইটো হ'ব অপশ্যন ডি, CDBA ইয়াৰ হৈছে শুদ্ধ উত্তৰ। 42 নম্বৰত আছে তলত উল্লেখ কৰা জিলাসমূহৰ জনসংখ্যা ঘনত্ব অনুসৰি উচ্চৰ পৰা নিম্নলৈ সজোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ABDC। আৰু 43ত আছে তলৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আয়তন অনুসৰি নিম্নৰ পৰা উচ্চলৈ সজোৱা। ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট কৰি জনাবা। 44ত আছে শুদ্ধ ক্ৰমত সজোৱা। একে ইয়াৰ উত্তৰো মই নাজানো। আৰু 45ত আছে ভাৰতীয় অৰ্থনীতিৰ উন্নয়ন হাৰৰ তালিকা, দ্য লিষ্ট অফ ৰেট অফ প্ৰগ্ৰেছ অফ ইণ্ডিয়ান ইকনমি ইয়াত দিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অৰ্থনৈতিক সংস্কাৰ। বাকী যিখিনি আছে মই জাষ্ট স্ক্ৰল কৰি দিছোঁ, তোমালোকে কুৱেশ্যনখিনি চাই যাব পাৰা। তোমালোকে ইয়াৰ পৰা এটা আইডিয়া কৰিব পাৰা যে শিৱসাগৰ জিলাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। মই জাষ্ট স্ক্ৰল কৰি দিছোঁ, তোমালোকে এবাৰ চেক কৰি চাই ল'বা। নহ'লেও ইয়াৰ মই PDF লিংক মই ডেছক্ৰিপশ্যনত দি দিম। ধন্যবাদ।